নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 ছেপ্টেম্বৰ। আজিৰ পৰা লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। 1 কোটি মহিলাক চৰকাৰে বাছনি কৰিছে। আপুনি লাভ কৰিব পাৰিব চৰকাৰে এই অবিলাসী আঁচনিৰ টকা। কোন কোন মহিলাই লাভ কৰিব পাৰিব? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এখন ডাঙৰ মন্তব্য কৰিছে। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। এইবাৰ পোষ্ট অফিচৰ একাউণ্টত পিএম কিষাণৰ টকা সোমাব। চৰকাৰে এখন নতুন আপডেট প্ৰদান কৰা হৈছে। লগতে অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি ভাবিছে ৰেচন কাৰ্ড আবেদন কৰিব, তেনেক্ষেত্ৰত এতিয়া আপুনি অনলাইনৰ মাধ্যমত ঘৰতে বহি ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। ৰেচন 2.0ৰ মাধ্যমত এখন এপৰ জৰিয়তে আপুনি নতুন ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। 19 ছেপ্টেম্বৰৰ পৰা নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। চ' বন্ধু বান্ধৱীসকল, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথমটো খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 কোটি মহিলালৈ 10,000 কোটি টকা প্ৰধানমন্ত্ৰী মোদীয়ে এখন বৃহৎ আঁচনি ঘোষণা কৰিছে। কোন কোন মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা, সম্পূৰ্ণকৈ চাই লওক, আপুনিও পাব পাৰে। 1 কোটি মহিলালৈ বছৰি 10,000 কোটি টকা আৰ্থিক সাহায্য। লাখ লাখ মহিলালৈ মোদী চৰকাৰৰ বৃহৎ আৰ্থিক সাহায্য। 5 বছৰলৈ বছৰি 1 কোটিৰো অধিক মহিলাই পাব এই 10,000 কোটি টকা। মোদীৰ জন্মদিনত লাখ লাখ মহিলাক বৃহৎ উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে আজিৰ দিনটোত। আজি হৈছে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন আৰু জন্মদিনৰ দিনাই মোদীয়ে এখন বৃহৎ আঁচনি ঘোষণা কৰিছে। 21ৰ পৰা 60 বছৰ বয়সৰ মহিলাই লাভ কৰিব বছৰি 10,000 কোটি টকা। লগতে দুটাকৈ কিস্তিত মহিলাসকলক বছৰি দিয়া হ'ব 10,000 কোটি টকা। 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব সুভদ্ৰা আঁচনি। এই 1 লাখ মহিলাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই উদ্বোধন কৰিব সুভদ্ৰা আঁচনি। উৰিষ্যাৰ বিজেপি চৰকাৰে 1 কোটি মহিলাক বছৰি দিব এই 10,000 কোটি টকা। 2028-29 বৰ্ষলৈকে বছৰি 10,000 কোটি টকা লাভ কৰিব মহিলাসকলে। 1 কোটি মহিলালৈ বছৰি 10,000 কোটি টকা আৰ্থিক সাহায্য চৰকাৰে প্ৰদান কৰিব। হয় বন্ধু বান্ধৱীসকল, মহিলাৰ বাবে এখন ডাঙৰ আঁচনি ঘোষণা কৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজিৰ পৰা কাৰ্যকৰী হ'ল ইউপিআইৰ ব্যৱহাৰকাৰীৰ বাবে এখন ডাঙৰ খবৰ। ইউপিআই লেনদেনত আহি গ'ল এখন নতুন নিয়ম। আপুনি ইউপিআইৰ পৰা লেনদেন কৰে নেকি, তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈ পৰিছে। ইউপিআইৰ যোগে ধনৰ বিনিময় কৰা লোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। সাল সলনি গতিৰ ইউপিআইৰ ধনৰ লেনদেনৰ প্ৰক্ৰিয়া। নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই জাৰি কৰিলে নতুন নিয়ম। প্ৰতিদিনে 5 লাখ টকা পৰ্যন্ত ইউপিআই যোগেদি কৰিব পাৰিব আপুনি লেনদেন। পূৰ্বে ইউপিআইৰ জৰিয়তে ধনৰ লেনদেনৰ সৰ্বোচ্চ সীমা আছিল মাত্ৰ 1 লাখ টকা। 8 আগষ্টত অনুষ্ঠিত মুদ্ৰানীতি পৰ্যালোচনা বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসে গ্ৰহণ কৰিলে এই সিদ্ধান্ত। 16 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ইউপিআইৰ জৰিয়তে লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে। 5 লাখ টকা লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব কেইবাটামান নিৰ্দিষ্ট শিতানত। লগতে চিকিৎসালয়, লগতে শিক্ষা অনুষ্ঠান আৰু কোন কোন কাৰ্যালয়ত আপুনি ব্যৱহাৰ কৰিব পাৰিব সেয়া সম্পূৰ্ণকৈ উল্লেখ কৰিছে। আৰু IPO আৰু ৰিজাৰ্ভ বেংকৰ সৈতে সংশ্লিষ্ট ৰিটেইল ডাইৰেক্ট স্কিমত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। কেৱল ইয়াই নহয়, কেপিটেল মাৰ্কেট আৰু কানেকশ্যন, ইঞ্চুৰেঞ্চ আৰু বৈদেশিক লেনদেনৰ ক্ষেত্ৰতো ইউপিআইৰ সৰ্বোচ্চ লিমিট 2 লাখ টকা ধাৰ্য কৰা হৈছে। চৰকাৰে ইউপিআইক লৈ এখন গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিছে। ইউপিআইৰ নিয়মক লৈ যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ADRE প্ৰশ্ন কাকত ভাইৰেল হৈ পৰিছে। 3জনক গ্ৰেপ্তাৰ কৰিছে, হাৰি নাযাব কোনো অপৰাধী। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো এটা বিগ ব্ৰেকিং নিউজ। আপুনি ADRE গ্ৰেড 3 এক্সাম দিছিল নেকি, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ মুকলি হৈছে। ADRE প্ৰশ্ন কাকত ভাইৰেলৰ ঘটনাক লৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী। ঘটনা সন্দৰ্ভত 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। কেৱল ইয়াই নহয়, কালিয়ে গ্ৰেপ্তাৰ কৰা হৈছে ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰীক। লগতে গ্ৰেপ্তাৰ কৰা হৈছে কেন্দ্ৰটোৰ ইনভিজিলেটৰ মনোহৰ নাৰ্জাৰীক। পৰীক্ষাৰ্থী ডিৰজন বৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত প্ৰশ্ন কাকত ভাইৰেলৰ কথা স্বীকাৰ কৰিছে মংগল সিঙে। আৰক্ষীয়ে জব্দ কৰিছে মংগল সিঙৰ মোবাইল ফোন। ধেমাজিৰ চিমেণ্ট চাপৰি উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰত নিয়োজিত আছিল মংগল সিং। 4:15 ছ'চিয়েল মিডিয়াত প্ৰশ্ন কাকত আপলোড কৰিছিল মংগল সিং বসুমতাৰীয়ে। প্ৰশ্ন কাকত ভাইৰেলৰ সৈতে জড়িত আন লোকক বিচাৰি অব্যাহত আছে অভিযান। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ, এখন ডাঙৰ খবৰ মুকলি
আহিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ'ব আতিশী মাৰ্লিনা। এই মুহূৰ্তে অসমবাসী ৰাজ্যক জনাইছে এটা বিগ ব্ৰেকিং নিউজ। দিল্লীৰ মুখ্যমন্ত্ৰী সলনি হ'ব, আতিশী মাৰ্লিনা হ'ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী। অৰবিন্দ কেজৰিৱালৰ দায়িত্ব ল'ব আতিশীয়ে। কেজৰিৱালৰ পদত্যাগৰ পূৰ্বে বৈঠক। কেৱল ইয়াৰ নহয়, আপৰ বিধায়িনী দলত গ্ৰহণ কৰা হৈছে এখন ডাঙৰ সিদ্ধান্ত। বিয়লি পদত্যাগ পত্ৰ দাখিল কৰিব কেজৰিৱালে। হয়, আপুনি ঠিকেই শুনিছে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পদত্যাগ কৰিব। পৰৱৰ্তী নিৰ্বাচন নোহোৱা পৰ্যন্ত আতিশী থাকিব মুখ্যমন্ত্ৰীৰ দায়িত্বত। এই মুহূৰ্তে অসমবাসী ৰাজ্যক জনাইছে এটা বিগ পলিটিকেল আপডেট। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিলাম হ'ব প্ৰধানমন্ত্ৰী মোদীৰ বহু সামগ্ৰী। আপুনি হ'ব পাৰিব গৰাকী। নিলাম কৰা হ'ব প্ৰধানমন্ত্ৰী মোদীৰ বহু সামগ্ৰী। প্ৰায় 600 বিধ সামগ্ৰী নিলাম হ'ব মোদীৰ। কি কি সামগ্ৰী আছে এই নিলামৰ তালিকাত সম্পূৰ্ণকৈ জানি লওক। নিলাম কৰা হ'ব ৰাম মন্দিৰৰ আৰ্হিৰ লগতে পেৰা অলিম্পিকৰ পদক। কেৱল ইয়াই নহয়, বেডমিণ্টন ৰেকেট। দেশে বিদেশে মোদীয়ে লাভ কৰিছিল এইসমূহ সামগ্ৰী। নিলামৰ জৰিয়তে লাভ কৰা ধনৰাশি জমা হ'ব ৰাষ্ট্ৰীয় গংগা কোষ সংস্থাৰ একাউণ্টত। ৰাম মন্দিৰৰ আৰ্হিটোৰ মূল্য হৈছে প্ৰায় 5.50 লাখ টকা। ময়ূৰৰ এটা মূৰ্তি আছে যিটোৰ মূল্য 3.30 লাখ টকা। ৰূপৰ এখন বাণীৰ মূল্য আছে 1.65 লাখ টকা। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা আৰম্ভ হ'ব এই নিলাম আৰু আজিৰ পৰা আৰম্ভ হৈছে নিলাম প্ৰক্ৰিয়া। নিলাম প্ৰক্ৰিয়াৰ অন্ত পৰিব অহা 2 অক্টোবৰত। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে ৰাজহুৱা কৰিছে এই কথা। লগতে তালিকাত বহু বস্তুৰ নামো উল্লেখ আছে আৰু সবিশেষ জানিবলৈ নিশ্চয় আপুনি যদি ক্ৰয় কৰিব বিচাৰে তেনে ক্ষেত্ৰত কৰিব পাৰিব। কেনেকুৱাকৈ কৰিব নিশ্চয় আন এটা আপডেটত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাজত মাত্ৰ এটা দিন বাকী আছে। 17 লাখ লোকক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। লগতে 12,60,000 মহিলালৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন ডাঙৰ ঘোষণা। অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। অহা 19 তাৰিখে অৰুণোদয় আঁচনিত নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ড নথকা 17 লাখ লোকক দিয়া হ'ব নতুন ৰেচন কাৰ্ড। 12,60,000 নতুন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰতিটো সমষ্টিৰ পৰা প্ৰায় 10,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী। 10 জানুৱাৰীত নতুন হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ টকা। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি। 19 ছেপ্টেম্বৰৰ পৰাই 17 লাখ নতুন লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। অৰুণোদয় পাবলৈ বাধ্যতামূলকভাৱে থাকিব লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নহ'লে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন আৰু অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।